হয় চাওক ৰাজ্যৰ সৰ্বত্ৰ এতিয়া বান বিপৰ্যয় বান বিভীষিকা আৰু এই বানে সকলোতে প্ৰভাৱ পেলাইছে প্ৰভাৱ পৰিছে কৃষি পথাৰত বিশেষকৈ বহু হাজাৰ হেক্টৰ ভূমি বহু হাজাৰ হেক্টৰ কৃষিভূমি এতিয়া পানীৰ তলত গৈছে গতিকে যিসমূহ ফসল উৎপাদন হৈছিল সেই ফসলৰ অধিকাংশই নষ্ট হৈ গৈছে খেতি পথাৰত ফসল উৎপাদন হ্ৰাস পাইছে এই পানীৰ কাৰণে আৰু যিখিনি ফসল বানপানীৰ পৰা কেনেবাকৈ ৰক্ষা পৰিছিল সেই ফসলখিনি এতিয়া ছিগিব নোৱাৰা অৱস্থা হৈছে কৃষকৰ গতিকে সেইকাৰণে উৎসৰ সাংঘাতিক ধৰণে পাচলিৰ দাম বাঢ়িছে গতিকে উৎসৰ যিটো পাচলিৰ দাম সেই দাম আমাৰ হাতত আহি পৰিছে কিন্তু আমি সেই উৎসৰ দামৰ সৈতে এই মুহূৰ্তত গুৱাহাটীৰ খুচুৰা বজাৰৰ দাম কিছু আমি ৰিজাই চাব বিচাৰিছোঁ যে কিমান পৰ্যায়ত খুচুৰা বজাৰত দাম বাঢ়িছে পাইকাৰী বজাৰতকৈ এই মুহূৰ্তত মই বেলতলা বজাৰত উপস্থিত আছোঁ আৰু আজি বেলতলা বজাৰ আপোনালোকে দেখিছে বেলতলা বজাৰ বহিছে আৰু এইসকল আহিছে বিক্ৰেতা মই বিক্ৰেতাৰ পৰাই প্ৰথমে জানিম দাদা অকণমান আগুৱাই আহিলে সুবিধা হ'ব মই আমাৰ হাতত এখন তালিকা আহিছে মই দৰ্শকক জনাইছোঁ ইতিমধ্যে যে তালিকাখনত আছে যে খাৰুপেটীয়াৰ পাচলি বজাৰত বিশেষকৈ উৎসত কিমান দাম আৰু সেই দাম অনুসৰি তিয়হৰ 40ৰ পৰা 50 কেজি 40ৰ পৰা 50 টকা প্ৰতি কেজি তিয়হ ভোল 40ৰ পৰা 50 টকা জিকা 50 টকা কেৰেলা 70 টকা লেচেৰা প্ৰায় 55ৰ পৰা 60 টকা 60 টকাতকৈ অধিক বিলাহী প্ৰায় 65 টকালৈকে হৈছে প্ৰতি কেজি আৰু বেঙেনা 60 টকা প্ৰতি কেজি হৈছে কেঁচা জলকীয়া প্ৰায় 90 100 আৰু 110 টকা পৰ্যন্ত চুইছেগৈ এয়া হৈছে উৎসৰ দামৰ তালিকা গতিকে এই উৎসৰ দামৰ সৈতে মই এই মুহূৰ্তত ৰিজাব বিচাৰিম আমাৰ যি গুৱাহাটীৰ খুচুৰা বজাৰ আছে গুৱাহাটী খুচুৰা বজাৰৰ দাম দাদা দাম বাঢ়িছে নিশ্চয় এক মিনিট মই তেওঁৰ ওচৰত যাম আপুনি বজাৰ কৰিলে হয় বজাৰ কৰি আছোঁ আমি কেনেকুৱা পাইছে বজাৰত দাম বহুত একদম বহুত দাম 60 টকা 80 টকা 90 টকা এনেকুৱা 100 টকাৰ ওপৰত আমি কথা পাতিলোঁ তেওঁ কৈছে যে 80 টকাৰ তলত এতিয়া কোনো পাচলি নোৱাৰে এনেকৈ কয় আৰু দোকানীবিলাক আমি এনেকৈ বজাৰ কৰি আছোঁ আজি আমাৰ হাতত এখন তালিকা আহিছে যে খাৰুপেটীয়াৰ বজাৰ হওক বা বিভিন্ন পাইকাৰী বজাৰত য'ত উৎস য'ত খেতি হয় তাৰ বজাৰতো সাংঘাতিক ধৰণে দাম বাঢ়িছে বহুত বাঢ়িছে 30 টকাত যিটো পাচলি পোৱা আছিল বা 40 টকা 100 টকা পাৰ হৈছে 100 টকা 120 টকা এনেকুৱা হৈছে প্ৰায় 60 টকাত আজি বিক্ৰী হৈছে প্ৰতি কেজি 60 টকাৰ তলততো প্ৰায় চব্জি নায়েই 40 টকা এই পচা মূলা বেঙেনা এইবিলাক 40 টকাৰ তলত দিব নোৱাৰে বুলি কয় 80 টকা কাৰণটো বানপানী হ'ব এনে হ'ব এইটো সময়ত বানৰ সময়ত দাম বাঢ়িছে কিন্তু এই দামটো আমি দেখিছোঁ যে ইয়াৰ পূৰ্বৰ পৰাই বহু মাহৰ পৰাই এই দামটো কিন্তু চলি আহিছে মানে কম চলি আছিল এতিয়া বহুত বাঢ়িছে আৰু বানপানী আৰু হৈয়ে আছে আৰু বাঢ়িব কিজানি কৈ আছে দোকানীবিলাক ঠিক আছে আৰু হয়তো এনেকৈ যদি যদি বান দীঘলীয়া হয় তেনেহ'লে আৰু হয়তো দাম বাঢ়িব দাদা মই যোৱাৰ অসুবিধা হৈছে অকণমান যদি আপুনি আগুৱাই আহে দাম আপোনাৰ পাচলিবিলাকৰ এই মুহূৰ্তত গুৱাহাটীত দাম কেনেকুৱা অকণমান দৰ্শকসকলক কৈ দিয়ক কিমান দাম চলি আছে পাচলি তিয়ঁহ 80 টকা ভোল 80 টকা জিকা 80 বিলাহী 100 জলকীয়া 120 100 এনেকুৱা মানে 80 টকা বা 100 টকাৰ তলত এই মুহূৰ্তত পাচলি বজাৰত নাই খুচুৰা বজাৰত বিশেষকৈ আপোনালোকে কিমানকৈ আনিছে উৎসৰ পৰা কিমানকৈ আনিছে আমি কেইটা আনাটো 350 400 টকা পাল্লা এনেকুৱা প্ৰতি কেজি কিমান হ'ব 70 কিনা আপোনালোকে 70 টকাকৈ কিনিছে তাৰ পৰা 70 টকাকৈ কিনিছে মানে তাত যদি 60 টকাত বিক্ৰী হৈছে তাত ট্ৰেন্সপৰ্টেশ্যন কষ্ট আৰু অন্যান্য খৰচ ধৰি সেই পাচলি গুৱাহাটী আহি পোৱাৰ লগে লগে 70 টকা হৈছে আৰু 70 টকাৰ পাচলি তেওঁলোকে 80ৰ পৰা 100 টকাৰ ভিতৰত বিক্ৰী কৰিছে এয়া বিক্ৰেতাসকলৰ ভাষ্য এই দামটো কেতিয়ালৈকে থাকিব বুলি ভাবে আপোনালোকে বেছি নহয় আৰু 1.5 মাহ 2 মাহ থাকিব পাৰে পানী কম হৈ যালে মালৰ দাম কম হৈ যাব পানী কমি যালে মালৰ দাম পুৰা পানী হৈ যাব আৰু মানে পানী কমি গ'লেই বস্তুৰ দাম কমিব যেতিয়ালৈকে বান থাকিব তেতিয়ালৈকে বস্তুৰ দাম বাঢ়ি থাকিব আপুনি কেতিয়াৰ পৰা বিক্ৰী কৰিছে এই দামত এইটো বেছি দিন হোৱা নাই আজি 8-9 দিনমান হ'ল এনে দামটো বেছি হোৱাটো বেছি হোৱা নাই বানপানী যেতিয়াৰ পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰাই দাম বঢ়া বুলি এক প্ৰকাৰ ক'ব পাৰি গতিকে বজাৰ এখন আৰু দামৰ কথা আপোনালোকে শুনিলে বাইদেউ এগৰাকী আছে বাইদেউ পাচলি বিক্ৰী হৈছে নাই আপোনাৰ বিক্ৰী হোৱা নাই কিয় দামৰ কাৰণে বিক্ৰী হোৱা নাই নেকি দামৰ কাৰণে বিক্ৰী হোৱা নাই চব্জিৰ দাম বেছি আছে কি কয় গ্ৰাহকে কি কয় বহু দাম বুলি কয় বহুত দাম হৈছে চব্জিৰ দাম দাদা এনেকৈ ভেন্দি 300 টকা পাল্লা 350 টকা পাল্লা কিনো আমি তো 80 টাকা কিলো বেচবা লাগব দা 60 টাকা খাজনা চালে কেনেকৈ আমি 10 টাকা তো লাভ কাটবে লাগব দা দিনটো কষ্ট কৰি আছোঁ সেইকাৰণে আপোনালোকে পাইকাৰী বজাৰৰ পৰা কিমানত আনিছে পাচলিবিলাক পাইকাৰী আমি 350 কৰি আনিছোঁ মানে প্ৰায় 60 টকা মানত আপোনালোকে প্ৰতি কেজি পাইছে পাইকাৰীৰ পৰা গতিকে ইয়াৰ 80 টকাত বিক্ৰী কৰিছে বানপানী তেতিয়ালৈকে থাকিব এনেকৈ থাকিব নেকি দাম এনেকৈ হ'ব দাদা পানী হ'লে বস্তুটো নহ'ব গাছ পিটিটো মৰি যাব আৰু বৰষুণটো কমি গ'লে বস্তুটোৰ দাম কমি যাব আমি দেখিছোঁ যে পাচলিৰ সংখ্যাও কিছু কমিছে আপোনালোকে আগতে যিমান পাচলি আনে এতিয়া হয়তো সিমান পাচলি আনিব পৰা নাই
নাই আনা পোৱা নাই অলপ মাল আনিছোঁ দামটো বেছি হৈছে মই আনিব পোৱা নাই সেনেকৈ বিক্ৰেতা অকল যে ক্ৰেতাই সমস্যাত পৰিছে তেনেকুৱা নহয় বিক্ৰেতাও সমস্যাত পৰিছে আমি দেখিছোঁ যে আগতে পাচলি ইয়াত উভয়নদী হৈ থাকে দমে দমে পাচলি থাকে কিন্তু এই মুহূৰ্তত পাচলিৰ সংখ্যাও তেওঁলোকৰ কমিছে গতিকে আমি দেখিছোঁ যে এই বানৰ কাৰণে আচলতে এই গোটেই পৰিস্থিতিটো দাদা পাচলি কিনিছে নে কিনিব আহিছে আমি দেখিছোঁ যে দাম সাংঘাতিক ধৰণে বাঢ়িছে পাইকাৰী বজাৰতে হওক খুচুৰা বজাৰতে হওক গতিকে 80 টকাৰ তলত গুৱাহাটীত পাচলি মুহূৰ্তত পাবলৈ নাই 80 নাপায় 100 টকা 100 টকা 100 টকা কৈছে আপোনাক 120 100 এইটো 100 টকা কেজি ভাত কেৰেলাৰ কেজি 100 টকা বিলাহীৰ হয়তো কেজি 120 না জলকীয়াৰ কেজি 120 টকা 120 তলত নাই আৰু এতিয়া বানপানী যেতিয়ালৈকে থাকিব এওঁলোকে কৈছে যে তেনেকেই থাকিব দামটো গতিকে আৰু ধৰি লওক এমাহলৈকে এই ধৰণে দামটো থাকিব তাৰপিছত আকৌ জুলাই মাহত যেতিয়া বানপানী আহিব আকৌ হয়তো আগষ্টলৈকে এনেকৈ দামটো থাকিব গতিকে আপোনালোকে ভাবেনে যে দাম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিবা কৰিবলগীয়া নিশ্চয় আছে বৃষ্টি আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সাপ্তাহিক বজাৰ বেলতলাৰ আজিৰ সেই পৰিৱেশটো দেখিলে আপোনালোকে বিগত এটা সপ্তাহত যিখন বজাৰ হৈছিল সেই বজাৰৰ লগত আজিৰ বজাৰৰ সাপ্তাহিক বজাৰৰ যথেষ্ট পাৰ্থক্য আছে খুচুৰা বজাৰত যিসমূহ দাম এতিয়া দেখিবলৈ পোৱা গৈছে মহানগৰবাসীয়ে কান্দিব লাগিব আৰু দুটা দিন পাছত কিয়নো 500 টকালৈ যদি আপুনি ভাবে যে এসাঁজ আপুনি ভালদৰে খাম তেনেহ'লে আজিৰ দিনটোত সেয়া সম্ভৱ হৈ নুঠিব কিয়নো প্ৰতিটো কেজিতে 80 পৰা 150 টকা পৰ্যন্ত উঠিছেগৈ প্ৰয়োজনীয় সকলো পাচলিৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ